নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে দৰকাৰী, যিসকল লোকে মোক আমাৰ গোসাঁই ঘৰৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি থাকে, শৰাই কেতিয়া দিব, আপোনালোকৰ গৃহলৈ কেতিয়া যাম, তেনেকুৱা ধৰণৰ যিসকল লোকে মোক জানিবলৈ ইচ্ছা কৰি থাকে বা গোসাঁই ঘৰলৈ আহিবলৈ ইচ্ছা কৰি থাকে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। মে মাহৰ প্ৰথম তাৰিখৰ দিনাই 1 তাৰিখৰ দিনাই নিমন্ত্ৰণ আৰম্ভ কৰিছোঁ যিহেতু এপ্ৰিল মাহত মই নিমন্ত্ৰণ ল'ব নোৱাৰিলোঁ তেনেধৰণে। গতিকে মে মাহত মই আপোনালোকক কথা দিয়া অনুসৰি শিৱসাগৰ, তাৰপিছত তিতাবৰ, তাৰপিছত গোলাঘাট হৈ কালি ঘৰ পালোহি। আজি আৰু কাইলৈ ঘৰত আছোঁ। তাৰপিছত পুনৰ বাইহাটা, চাৰিআলি বা চাংচাৰি তেনেধৰণৰ নিমন্ত্ৰণ আছে। তাৰপিছত একেবাৰে ধুবুৰী যামগৈ। ধুবুৰীৰ পৰা আহি আকৌ ৰঙাপাৰা, তেজপুৰৰ পৰা আদি কৰি বিভিন্ন নিমন্ত্ৰণসমূহ আছে। সেইখিনি মোৰ সময় সুবিধা সামৰ্থ্য অনুসৰি আপোনালোকক যিসকলৰ সৈতে যোগাযোগত আছোঁ তেওঁলোকৰ সৈতে নিমন্ত্ৰণবোৰ ল'বলৈ চেষ্টা কৰিম। নিমন্ত্ৰণৰ কথাটো আপোনালোকে জানে যে কেতিয়াবা এনেকুৱা হয় যে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰি থাকে, মাজতে যোগাযোগ এৰি দিয়ে। আপোনালোকেও হয়তো ভাবে যে কিমাননো আৰু মাতি থাকিম, তেওঁ নাহেই, বা কেতিয়াবা ভাবে যে তেওঁ নিজে ইচ্ছা কৰিলে আহিব বা নিজে যোগাযোগ কৰিব। আচলতে কথাটো কি হয় যে মোৰ নিমন্ত্ৰণৰ যিটো নম্বৰ, প্ৰতিদিনে প্ৰায় 10টা, 15টা, 20টালৈকে নিমন্ত্ৰণ বুলি মেছেজ আহি থাকে। আৰু সেই নিমন্ত্ৰণবোৰ মই কথা চাই, চাৰি চাই যিসকল লোকক যাব লাগে বুলি ভাবোঁ তেওঁলোকৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁ। প্ৰায় সকলোৰে নিমন্ত্ৰণে ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু বহু লোকে ভাবে যে নিমন্ত্ৰণে এবাৰ মেছেজ দিলোঁ, তেওঁ যোগাযোগ কৰা নাই, তেওঁ হয়তো পাহৰি গৈছে আৰু নকৰোঁ আৰু যোগাযোগ, বা তেওঁলোকে মনত দুখ পায়। কিন্তু মই আপোনালোকক অনুৰোধ কৰিম, কাৰণ মই মানুহ এজনেই, কাৰণ মোৰ কোনো ধৰণৰ এনেকুৱা কোনো মানুহ নাই যে কোনোবাই মোক নিমন্ত্ৰণ চাই দিব, কোনোবাই বেলেগ কিবা চাই দিব, বা মোৰ কোনোৱে মানুহ নাই। মই অকলে কেৱল গোটেইখিনি কাম কৰোঁ। গতিকে কেতিয়াবা আপুনি হয়তো বহুদিন আগতে দি থোৱা নিমন্ত্ৰণটো হয়তো মই ল'বলৈ পাহৰি যাব পাৰোঁ। গোলাঘাটলৈ মই গৈছোঁ, কিন্তু গোলাঘাটত এবছৰ আগতে দি থোৱা নিমন্ত্ৰণো মই ল'বলৈ পাহৰি গৈছোঁ। যেতিয়া তেওঁ দেখি পেলাই মেছেজ কৰিছে যে আপুনি নাহিলে কথা দিছে, তেতিয়া মোৰ দুখ লাগিছে। কিন্তু মই যে গোলাঘাট যাম বুলি যি আজি এসপ্তাহ আগৰ পৰা কৈ আছোঁ, ইমান তাৰিখে গোলাঘাট যাম, তেতিয়া কিন্তু তেওঁ কথাখিনি চায়ো তেওঁ মোক যোগাযোগ কৰা নাই। যেতিয়া মই ঘূৰি আহিলোঁ, হয়তো তেওঁ ভাবিছে যে আমাৰ তাত নাহিলে, তেওঁক মই মেছেজটো দিওঁ। ঠিক তেনেকৈ প্ৰতিখন ঠাইৰ লোকৰ লগতে তেনেকুৱা ধৰণৰ হয়। আপোনালোকে দুখ নকৰিব, বেয়া নাপাব, আপোনালোকে মোক মেছেজটো দি থাকিব যাতে মোৰ মনত পৰি থাকে। কাৰণ মই কৈছোঁৱেই, মই অকলে যিহেতু নিমন্ত্ৰণবোৰ চাওঁ, গোটেই কথাখিনি মই অকলেই চাওঁ। গতিকে কেতিয়াবা মাজত 2-এজন লোকৰ নিমন্ত্ৰণ ৰৈ যায়, কাৰোবাক কথা দিও কেতিয়াবা হয়তো নিমন্ত্ৰণবোৰ দেৰি হৈ যায়, কাৰণ মানুহ এজন কোনফালেনো যাম এনেকুৱা কিছুমান বিপদত পৰি যোৱা নিচিনা হয়। এতিয়া কথা হ'ল, মূল কথাটো হৈছে আমাৰ গোসাঁই ঘৰত আপোনালোকে বিভিন্নজন অসমৰ লোক আহি থাকে। সময় সুবিধা অনুসৰি আপোনালোকে চাকি বন্তি জ্বলাই থাকে, বা প্ৰতিদিনেই বিভিন্নজন ওচৰ পাজৰ লোক আহি দেউতাৰ পৰা আশীৰ্বাদ লোৱাৰ চেষ্টা কৰে, বা তেওঁলোকে নামঘৰত চাকি বন্তি জ্বলায়। আৰু আপোনালোকে মোক জনায় যে আপোনালোকে কেতিয়াবা হ'লেও এদিন আমাৰ গোসাঁই ঘৰত এভাগ শৰাই দিব বিচাৰে, মানে ধৰি লওক প্ৰসাদ অৰ্পণ কৰিব বিচাৰে, ফল মূলৰ সৈতে এখন সুন্দৰ শৰাই আগবঢ়াব বিচাৰে, তেনেধৰণে মোক যোগাযোগ কৰে। কিন্তু মই আপোনালোকক আগৰ পৰাই কৈ আছোঁ যে আমাৰ গোসাঁই ঘৰত তেনেকুৱা কোনো ধৰণৰ ছিষ্টেম নাই যে আপুনি প্ৰতিদিনেই আপোনাৰ নামত শৰাই দি থকা হ'ব, বা আপোনাৰ পৰা মই কিবা অৰিহণা লৈ বা কোনো এটা মূল্য লৈ মই আপোনাৰ নামত শৰাই দিম বুলি কৈ তেনেধৰণৰ কিবা এটা ব্যৱস্থা কৰিম, তেনেকুৱা ধৰণৰ কথা নাই। মই থাকোঁ নাথাকোঁ, আপুনি থাকক নাথাকক, আমাৰ গোসাঁই ঘৰৰ পৰম্পৰা বহুত আগৰ পৰা চলি আছে। গাঁৱৰ বা আমাৰ সকলোৱে জানে, যিহেতু দেউতা এটা পদবীত আছে বৈষ্ণৱৰ। গতিকে আমাৰ নামঘৰত সেই প্ৰথা আগৰ পৰা আছে। বিভিন্নজনে মাজে সময়ে শৰাই সলিতা আগবঢ়াই থাকে। এতিয়া আপোনালোকে গম পাইছে, আৰু আপোনালোকে ভাবে যে কিবা এটা দক্ষিণা আগবঢ়াই দিলে আপোনাৰ নামত মই বজাৰখিনি কৰি শৰাই দি দিম। তেনেকুৱা ধৰণৰ কোনো ছিষ্টেম নাই। আমাৰ এটা পৰম্পৰাগত নাম হয়। আমাৰ শৰাই যেতিয়া দিয়া হয়, এভাগ সুন্দৰকৈ নাম হয়। সেই নামত বিভিন্নজন ভকত বৈষ্ণৱ আমাৰ ফালৰ পৰা বা দেউতাৰ ফালৰ পৰা মাতে, বহুকেইজন লোক আহে, নাম গুণ গোৱা হয়, নাম গুণ গাই প্ৰসাদ জলপানৰ আয়োজন কৰা হয়।
ভকত সেৱাৰ পৰা আদি কৰি এটা ধুনীয়া প্ৰক্ৰিয়াৰ দ্বাৰাহে আমি আচলতে শৰাই ভাগ আগবঢ়াওঁ গতিকে আমি যেতিয়া এভাগ শৰাই আগবঢ়াওঁ তাৰ পিছত হয়তো 2 মাহ 4 মাহলৈ সেই শৰাই আগ নবঢ়াওঁ বা তেনেধৰণে যেতিয়া ভকত বৈষ্ণৱে মোক কৈ থাকে তেওঁলোকৰ নামবোৰ লৈ বা এটা সময়তে সকলোৰে হৈ শৰাইবোৰ আগবঢ়া হয় প্ৰায় 4 মাহ আগতে শৰাই আমি আগবঢ়াইছিলোঁ ঠিক তেনেকে এই বহাগ মাহত যিসকল লোকক মই কৈ থৈছিলোঁ যে বা দেউতাই কৈ ৰাখিছিলে যে শৰাই আগবঢ়াব পাৰিব আপোনালোকে তেওঁলোকৰ বাবে অহা 7 মে বৃহস্পতিবাৰৰ দিনটো আজি যিহেতু 3 মে 7 মে বৃহস্পতিবাৰে যিসকল লোকে শৰাই দিবলৈ আগবাঢ়িছিলে বা তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছিলে কোনো লোকে নামঘৰলৈ আহি দেউতাৰ হাতত শৰাইৰ বাবে কৈও যায় অৰিহণাও আগবঢ়াই যায় কেতিয়াবা মোৰ সৈতেও বহুজনে যোগাযোগত থাকে যে শৰাই এভাগ দিব বিচাৰে তেওঁলোকৰ বাবে প্ৰত্যেকজন লোকৰ মংগলৰ কামনা কৰি শৰাই ভাগ অহা 7 মে বৃহস্পতিবাৰে আগবঢ়োৱা হ'ব মই আপোনালোকক নিমন্ত্ৰণ জনাইছো যে আপোনালোকে আহক কেনে ধৰণে কৰা হয় সেই আমাৰ অনুষ্ঠান ভাগ চাওক নিজে আহি ভকত বৈষ্ণৱৰ সেৱা গ্ৰহণ কৰক কি কাৰণ মই কৈছোৱে আমাৰ তেনেকুৱা একো সিস্টেম নাই যে আপুনি মোক অৰিহণা দি দিলে আপুনি আজি অৰিহণা দিলে কাইলৈ মই শৰাই নামত কিবা এটা কৰিম একো ব্যৱস্থা নাই গতিকে আপোনালোকক মই অনুৰোধ জনাইছো যে আপোনালোকে পাৰিলে আহক আৰু যিসকল লোকে শৰাই দিম বুলি মোক যোগাযোগ কৰিছিলে তেওঁলোকৰ কথা হয়তো মই দুই এজন মনত ৰাখি বাকি 10 জনৰ নাম হয়তো পাহৰি যাব পাৰো বিভিন্ন সময়ত বিভিন্নজনে ফোন কৰে তেওঁলোকৰ বাবে মই অনুৰোধ কৰিম যে মোৰ যেটো গোসাই ঘৰৰ নম্বৰ আছে আপোনালোকে জানিছিলে যে মই গোসাই ঘৰৰ চাকি বন্তি আপোনালোকৰ বাবে আগবঢ়ালে এটা নম্বৰ দিছিলো সেই নম্বৰটো কেৱল গোসাই ঘৰৰ বাবে যদিও বৰ্তমান সেই চাকি বন্তি দিয়া প্ৰথা আপোনাৰ বাবে গোসাই ঘৰৰ চাকি জ্বলোৱা কথাটো মই বন্ধ কৰি দিলো সেই নম্বৰটোৱে আপোনালোকে শৰাই যদি আগবঢ়াব যিসকলে বিচাৰিছিলে তেওঁলোকে সেই শৰাইৰ বাবে তেওঁলোকে সেই নম্বৰটোত কেৱল হোৱাটছআপ কৰিহে যোগাযোগ কৰিব পাৰিব সেই নম্বৰটোত ফোনৰ কোনো ব্যৱস্থা নাই ফোন নালাগে বা সেইটো নম্বৰটোত হোৱাটছআপ কলো নকৰিব ভিডিঅ' কলো নকৰিব সেই নম্বৰটোত আপোনালোকে কেৱল ওপৰত হোৱাটছআপ কৰিব শৰাই বুলি লিখিব শৰাই বুলি লিখি নাম দিব আৰু আপোনালোকে কথাখিনি জনাব যে শৰাই দিব বিচাৰে ঠিক তেনেকে মই মোৰ যেটো নিজৰ ব্যক্তিগত নম্বৰৰ পৰা মই আপোনাক ফোন কৰি সেই কথাটো জানি বুজি লৈ আপোনাৰ নামত সেই শৰাই ভাগ আগবঢ়োৱা হ'ব আপোনালোকৰ হাতত সময় থাকিব অহা মঙ্গলবাৰলৈকে অহা মঙ্গলবাৰ অৰ্থাৎ 5 মে লৈকে আপোনাৰ সময় থাকিব ৰাতিৰ ভিতৰত আপোনালোকে জনাবলৈ তাৰ পিছত আৰু জনাব নালাগে কাৰণ মই বহুতখিনি ব্যৱস্থা কৰিব লগা থাকে বজাৰ সমাৰ পৰা আদি কৰি বিভিন্ন কথা থাকে ভকত বৈষ্ণৱ মতাৰ পৰা আদি কৰি গতিকে 5 মে ৰাতিৰ ভিতৰত আপোনালোকে যদি শৰাই দিব বিচাৰে 9476989124 আকৌ শুনি লব 9476989124 এই নম্বৰটোত আপোনালোকে শৰাই বুলি লিখি হোৱাটছআপ কৰি মেছেজ কৰিব তেনে ধৰণে আপোনাৰ নামত শৰাইখন আগবঢ়াই দিয়া হ'ব অহা বৃহস্পতিবাৰ 7 মে তাৰিখে এই নম্বৰটোত আপুনি কেতিয়াও এনে ধৰণে মেছেজ নকৰিব যে শৰাই দিয়াৰ দিনা আপুনি মোৰ নামত একো চাকি জ্বলাই দিব তেনেকে 100 জনে কৰিলে মই 100 গছ চাকি জ্বলাব সেইদিনা অসমৰ্থ গতিকে আপোনাৰ বাবে আপুনি যদি ইচ্ছা কৰে সেৱা লব আহিব পাৰিব আৰু যদি শৰাই আগবঢ়াব বিচাৰে আপোনালোকে নিজে আহি আগদিনা বুট মগুৰ পৰা আদি কৰি যি শৰাই নৈবদ্যৰ বাবে যি ফলমূলৰ যি প্ৰয়োজন হয় সেইখিনি আপোনালোকে আগবঢ়াই যাব পাৰে তাত কোনো ধৰণৰ আপত্তি নাই বা কোনো ধৰণৰ তাত বাধা নাই গতিকে তেনে ধৰণে শৰাই ভাগ আমাৰ দিয়া হ'ব আপোনালোকক জনালো ইয়াৰ পিছত আকৌ 2 মাহ 4 মাহ পিছত আমাৰ সুবিধা অনুসৰি দেউতাৰ সুবিধা অনুযায়ীহে আকৌ শৰাই অনুষ্ঠান কৰা হ'ব গতিকে মনত ৰাখিব শৰাই যদি আগবঢ়াব বিচাৰে যদি দিব বিচাৰে 9476989124 নম্বৰত যোগাযোগ কৰি আপুনি শৰাই ভাগ আগবঢ়াব পাৰিব আৰু যদিহে কিবা হনুমান চালিচাৰ ওপৰত বা মোৰ যেটো বিষয় শৰাই দিয়া নামঘৰৰ বিষয়টো দেউতাৰ আৰু মোৰ যেটো বিষয়ৰ ওপৰত আপুনি কথা পাতিব বিচাৰে কিবা জানিবলৈ বিচাৰে চাকি বন্তি দিয়া কথাখিনি বাদ দি আপুনি 7086990104 নম্বৰটোত আপুনি মোক মেছেজ বা ফোন কৰিলে মই আপোনাৰ সৈতে কথা পাতিম আৰু যদি আপোনালোকে মোৰ যি মই যেনে ধৰণে অনুষ্ঠান ভাগ আপোনাৰ গৃহত কৰো যি নিমন্ত্ৰণ থাকে যদি সেই নিমন্ত্ৰণ আপোনাৰ থাকে
আপোনালোকে 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ বুলি লিখি আপোনালোকে মেছেজ কৰিব এই নম্বৰটোতো কোনো ফোন নালাগে ভিডিঅ' কল নালাগে হোৱাটছআপ কল নালাগে মনত ৰাখিব গতিকে যিটো নম্বৰ যি বিষয়ৰ কাৰণে ক'লো তাৰ বাবেহে আপোনালোকে যোগাযোগ কৰিব নহলে মই কৈছোৱে অকলশৰীয়া মানুহ ইমানখিনি মেনেজ কৰিবলৈ মই নোৱাৰো গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছো আপোনালোকে আহিব আৰু কথা হল কি যে মই 7 তাৰিখে যদিও ঘৰত অনুষ্ঠান বা খৰাই হ'ব মই 8 তাৰিখে ধুবুৰীলৈ বুলি বহুত দূৰ যাব লাগিব গতিকে আপোনালোকে কথাখিনি বুজি পাই তেনে ধৰণে আৰু কামখিনি কৰিব কাৰণ বহুত দূৰ হৈ যায় মোক সৰু পথাৰত খুব ধুনীয়া ধুনীয়া বহুত কেইবিধমান উপহাৰ দিছে এই গামোচাখনো সৰু পথাৰতে দিছিলে বজৰংগবলীৰ হনুমানৰ এখন খুব হাতেৰে বনোৱা ৰেজিন আৰ্ট বুলি কয় ৰেজিন আৰ্ট তেওঁলোকে মোক বনাই দিছে খুব ধুনীয়াকে এআই এখন ফটো বনাই দিছে তেওঁলোকে মোক উপহাৰ হিচাপে দিছে লগতে এভাগ প্ৰভু বজৰংগবলীৰ গাড়ীত ৰাখিব পৰাকে মূৰ্তি দিছে খুব ধুনীয়া সুন্দৰ খুব ভাল লাগিছে সৰুকে ধুনীয়া মানে প্ৰতিটো মুহূৰ্ততে মোক মই লগত ৰাখিব পৰাকে এভাগ দিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ আৰু উপহাৰ দিছে যিখিনি মোৰ ঘৰত থাকি গ'ল আনি দেখাব এতিয়া নোৱাৰিম গতিকে মই এই যাত্ৰাটোত যোৱা যাত্ৰাটোত যিসকলে মোক ইমানখিনি মৰম আদৰ কৰিলে মোক যত্ন ল'লে প্ৰত্যেকজন লোকলৈকে মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছো ভালে থাকিব আপোনালোকে দিয়া মৰম আশীৰ্বাদেৰে মই আজি এইখিনি পৰ্যায় পাইছোহি ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই থাকিব আৰু সকলোৱে ভালে থাকিব বজৰংগবলীৰ নাম লওক ভগৱানৰ নাম লওক ভালে থাকিব সুস্থ থাকিব আৰু সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো ভালে থাকিব সকলো জয় শ্ৰী ৰাম